নমস্কাৰ। হয় নমস্কাৰ। আপোনাৰ শুভ নামটো? ৰাণু সূত্ৰধৰ। আপুনি ক'ৰ পৰা আহিছে? মই 6 নম্বৰ ৱাৰ্ড ঢেকিয়াজুলি শোণিতপুৰ অসমৰ পৰা আহিছোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? মই নাম দীক্ষা 2023। তেখেতৰ পৰা নাম লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কিবা ভক্তি সাধনা কৰিছিলনে? হয় কৰিছিলোঁ। ঘৰত ঘৰুৱা হিচাপে লক্ষী আৰু হনুমানৰ ইফালে গণেশ এইবিলাকৰ পূজা কৰিছিলোঁ। ৰাজহুৱা হিচাপে দুৰ্গা পূজা কালী পূজা সেইবিলাক কৰিছিলোঁ। বাইদেউ, আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰি আছিল, আপুনি কি কাৰণত সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰিব লগা হ'ল? ছাৰ, এদিন মই ৰাস্তাৰ কাষত থিয় হৈ থকা অৱস্থাত এদিন ভকতে জ্ঞান গংগা কিতাপখন মোক সুধিলে যে বাইদেউ কিতাপ এখন ল'ব নেকি? মই কৈছোঁ কি কিতাপনো? এয়া পঢ়কচোন, আপুনি এই কিতাপখন লওক। ইয়াতনো কি আছে? ইয়াত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মা দেউতা কোন, তেওঁৰ দুৰ্গাৰ মা দেউতা কোন আপুনি জানিব পাৰিব। তে মোক ইহঁতৰ আকৌ সংসাৰ আছে নেকি? ইহঁতে নিজে নিজে দেখোন প্ৰকট হয়, ইহঁতৰ মা দেউতানো ক'ত আছে? তাৰপিছত নহয় আপুনি এইখন পঢ়ক। তাৰপিছত মই বাৰু দিয়ক পঢ়ি চাওঁ। কিতাপখন মই 20 টকা দি ৰাখিলোঁ। ৰখাৰ পিছত মই বহুত কথা মই জানিব পাৰিলোঁ। যেতিয়া মই কিতাপখন পঢ়ি শেষ কৰিলোঁ, শেষ কৰাৰ পিছত মই এতিয়াতো মোৰ শ্ৰীমদ ভাগৱত গীতা মোৰ ঘৰত নাই, মই কাৰ লগতনো মিলাম এইখিনি? এদিন কি কৰিলোঁ, নেটৰ পৰা মই মোবাইলত গীতা সোমোৱাই আনি মই মিলালোঁ। মিলোৱাৰ পিছত ঠিকেই শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, অৰ্জুন তুমি তেওঁৰ চৰণত যোৱা। তেওঁৰ চৰণত গ'লে জন্ম মৃত্যুৰ পৰা সাৰিবা। জন্ম মৃত্যুৰ পৰা সাৰিবলৈ হ'লে তুমি তত্ত্বদৰ্শী সন্তৰ চৰণত যাব লাগিব। তাৰপিছত মই কৈছোঁ এইটো দেখোন বৰ ভাল কথা, ইমান ধুনীয়া কথা। মই মিলাই চালোঁ, চাই পেলাই মোৰ খুব ভাল লাগিলে। এনেকৈ মই পঢ়িলোঁ। পঢ়াৰ পিছত জ্ঞান লাভ কৰিলোঁ। খুব ভাল লাগিল পঢ়িখন। তাৰপিছত মই ভাবিছোঁ এতিয়া মোৰ গুৰুদেৱৰ মই চৰণত কেনেকৈ যাম? হাৰিয়ানা, মই দুখীয়া মানুহ, যাবলৈ মোৰ পইচা নাই, কেনেকৈ যাম? তাৰপিছত এদিন আৰু ঘপককৈ ৰেলি গ'ল। ৰেলি যোৱাৰ পিছত আমি যিখন কিতাপ জ্ঞান গংগা পঢ়িছিলোঁ, এই কিতাপখনতে মানে ভগৱানৰ ছবি আছে। ছবিত ৰেলিত লৈ মানে ছবিটো ডাঙৰকৈ লৈ ঘূৰাইছে। তাৰপিছত ওলাই পেলাই চাইছোঁ দেখোন আমাৰ ভগৱানেই দেখোন। তাৰপিছত আৰু খবৰ কৰিলোঁ। খবৰ কৰাৰ পিছত মই পালোঁ আৰু এয়া পোৱাৰ পিছত দীক্ষা আমি তিনিওটাই ল'লোঁ। ল'ৰায়ো ল'লে, আমি পতি পত্নী দুজনীয়ে ল'লোঁ। লোৱাৰ পিছত আজি আমি খুব সুখী। আপুনি যিহেতু সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ বৰ্তমান ভক্তি সাধনা কৰি আছে। আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে? হয়, ময়ো বহুত লাভ পাইছোঁ। আমাৰ ভকতজীৰ আগতে বৰ বেয়া বেয়া সপোন দেখিছিলে। মাক বাপেক ভায়েক ককায়েক ঢুকোৱাৰ পিছত ৰাতি আহে, সপোনত আহে, আহি পেলাই মাতে। এওঁ আকৌ বোবাই ধৰা নিচিনা চিঞৰি থাকে, বুলি চিঞৰি থাকে। মই আকৌ মাতোঁ, কি হ'ল কি হ'ল? তাৰপিছত কি একো নাই। মানে ঘামি জামি উঠি বহি যায়। বহাৰ পিছত আৰু কয় মোক মা দেউতা চবেই মোক মাতিছে, উঠিলি নাই, দেৰি হৈছে, ৰাতিপুৱা হৈছে, কামত নাযাওঁ নেকি? এনেকৈ মানে চিঞৰে, ব'ল যাওঁ। তেনেকৈ সপোন দেখিছিলে। এই সপোনবিলাক এতিয়া নাম দীক্ষা লোৱাৰ পিছত সপোনবিলাক এতিয়া নেদেখে। আমি এতিয়া বৰ সুখেৰে আছোঁ। আৰু অন্য কিবা আপুনি লাভ পাইছেনে? অন্য লাভ পাইছোঁ মানে আগতে আমাৰ ভকতজীৰ মানে প্ৰায়ে কাম নাথাকে। পূজা আহিলে ল'ৰা ছোৱালীক আমি কাপোৰ কানিও দিব নোৱাৰোঁ। আমি নাম দীক্ষা লোৱাৰ পিছত মানে ইমান মানে প্ৰমাণ পাইছোঁ, এওঁৰ কাম থাকোঁতে মানুহৰ কামৰ খবৰ আহে। এতিয়া আমি খুব সুখেৰে আছোঁ। বাইদেউ, আপুনি আমাৰ দৰ্শকসকলৰ সন্মুখত আপোনাৰ অনুভৱ ব্যক্ত কৰিছে যে আপুনি আপোনাৰ মানুহজনৰ যি সমস্যা আছিলে, বেয়া বেয়া সপোন দেখি থকা, সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাইছে। লগতে আপুনিও বিভিন্ন প্ৰকাৰে লাভ পাইছে। যিহেতু আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছিল, সেইসকলৰ কাষলৈ গৈও ভক্তি সাধনা কৰা হ'লে আপুনি নিশ্চয় উপকৃত হ'লে হয়। আপুনি যে সন্ত ৰামপাল গুৰুমাজকে গুৰু হিচাপে ধাৰণ কৰিলে। মই গীতা যেতিয়া মই মোবাইলত সোমোৱাই আনিলোঁ, সোমোৱাৰ পিছত তেতিয়া দেখিছোঁ এই গছজোপা, ওলোটা গছজোপা যে সম্পূৰ্ণ গছজোপাৰ মানে সম্পূৰ্ণ ভাঙি পাতি আমাৰ ৰামপাল মহাৰাজে ক'ব পাৰিছে, অন্য গুৰুৱে ক'ব পৰা নাছিলে। আমি যে উল্টা ভক্তি কৰিছোঁ, মোৰ মানে মনত মানে এটা সত্য বোলা বস্তুটো মোৰ ভিতৰত জাগি উঠিছে। আৰু সন্ত আছে, সাধু আছে, গুৰু আছে, বহুত আছে। কিন্তু শ্ৰীমদ ভাগৱতত যি আমাৰ গুৰুদেৱে ৰামপাল মহাৰাজে কৈছে, ওম তৎসৎ,
এই তিনিটা সাংকেতিক আছে। এইটো অৰ্থ ভাঙি যোনে ক'ব পাৰে তেওঁহে মানে সত্য সন্ত। মই কিছুমান কথা মিলাই মই তেওঁৰ চৰণত গৈছোঁ। আৰু আপুনি যিহেতু সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান বুজি তেখেতৰ সৎভক্তি বৰ্তমান আপুনি কৰি আছে আৰু বিভিন্ন প্ৰকাৰে আপুনি লাভো পাইছে, সেই কথা আপুনি নিজে ব্যক্ত কৰিলে। যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি সেই দৰ্শকসকলক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, তেওঁলোকক ইয়াকে বাৰ্তা দিবলৈ বিচাৰোঁ যে শাস্ত্ৰ অনুযায়ীহে আমি ভক্তি কৰিব লাগে। শাস্ত্ৰ বিৰোধী ভক্তি কৰিলে আমাৰ একো লাভ নহয়। আমি ইমান বছৰে শাস্ত্ৰ লোকবেদ ব্যৱহাৰ কৰিছিলোঁ। আমি শাস্ত্ৰবিধি ব্যৱহাৰ কৰি পেলাই আমি সুখী হ'ম। আহক আমি সকলোৱে আধ্যাত্মিক জ্ঞান গ্ৰহণ কৰোঁ। সত্য ভক্তিটো কৰিলে আমি সত্য মাৰ্গত আত্মা কল্যাণ আমি কৰিব পাৰিম। জ্ঞান গঙা খন পঢ়ি মই আজি বহুত জ্ঞান লাভ কৰিলোঁ। ঘৰৰ বহুত ভূত প্ৰেতৰ অসুবিধা আছিল। মোৰ স্বামীয়ে মদ খাইছিল, গাঞ্জা খাইছিল, বহুত মানে ঘৰত অত্যাচাৰ কৰিছিল। পিতৃ মাতৃ মোৰ শহুৰ শাহুৰী দেৱৰ বৰ্জনা ঢুকুৱাত খালি এওঁক মানে ৰাতি টোপনিৰ পৰা মাতে, ব'ল নেযাওঁ নেকি, কামত যাবি নেকি, ব'ল, এনেকৈ মানে আমনি কৰে। ৰাতি আকৌ তেওঁ সপোন দেখে, সপোন দেখি পেলাই ৰাতি চিঞৰে, কৰি চিঞৰে। তাৰপিছত মই মাতো, কি হৈছে? কৈছে পটককৈ উঠে, ঘামি জামি উঠে, উঠি পেলাই মই এনেকৈ সপোন দেখিছোঁ। তাৰ পিছদিনাখন মই কৈছোঁ, তুমি ভৰি হাত নোধোৱা, এনেকৈ নীতি নিয়ম নকৰা, নীতি নিয়ম কৰিবা, ৰ'বা আজি মই হৰে কৃষ্ণ হৰে ৰাম 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 হৰে হৰে বুলি লিখি মই বিচনা তলত থলোঁ। পিছদিনাখন আকৌ সপোন দেখে, হৰে কৃষ্ণটো মানা নাই। তাৰপিছত মই এই জ্ঞান গঙাখন ৰাখিছিলোঁ, মোক কৈছোঁ আজি এইখনকে লৈ পেলাই শোৱা বালিচৰ তলত। তাৰপিছত সেইদিনাখন তেওঁ মোক কৈছোঁ, আজি প্ৰথমৰ পৰা তুমি পঢ়ি যোৱাচোন, পঢ়াচোন বাৰু। পঢ়িলে মানে সিদিনাখন কামত নগ'ল। ৰাতিপুৱা আমাৰ ভাগৰি গৈছে ৰাতি সপোন দেখি পেলাই। পিছদিনাখন ৰাতিপুৱা গোটেই কিতাপখন পঢ়ি পিছত কৈছে, মোৰ গাত কিবা ভাৰী ভাৰী লাগি আছিলে, কিবা গধুৰ গধুৰ লাগি আছিলে, মোৰ আজি কিবা গাটো মোৰ মানে লঘু হৈ গৈছে, একদম বহুত আৰাম পাইছোঁ বুলি কৈছে। তাৰপিছত ৰাতি আৰু কিতাপখন জ্ঞান গঙাখন বালিচৰ তলত শোৱাৰ পিছত মানে আজিলৈকে মানে সপোন নেদেখা হ'ল। তাৰপিছত মই কৈছোঁ, তেনেহ'লে হেৰি কৰা, কেনেকৈ ল'বা এতিয়া? আমি নাম ল'ব লাগিব, দুখীয়া মানুহ কেনেকৈ আমি এতিয়া ল'ম? গুৰু চৰণত আহিলোঁ, ৰামপাল মহাৰাজৰ চৰণত আহিলোঁ, দীক্ষা ল'লোঁ। দীক্ষা লোৱাৰ পিছত আজিলৈকে মানে সেইবিলাক সমস্যা আমাৰ দূৰ হৈ গ'ল। এতিয়া আমি খুব ধুনীয়াকৈ আছোঁ, সুখত আছোঁ। আপোনালোকো আহক, আমি গোটেই আত্মা কল্যাণ কৰোঁ। আপোনালোকেও আজি এনেকুৱা মোৰ দৰে সুখী হওক। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? সন্ত ৰামপাল মহাৰাজৰ পৰা দীক্ষা ল'বৰ হ'লে একেবাৰে সহজ। সকলোৰে হাতত মোবাইল আছে। ইউটিউবত সন্ত ৰামপাল মহাৰাজ বুলি পেলাই চাৰ্চ কৰক। চাৰ্চ কৰিলে তেওঁৰ সৎসংগ আহিব। সেই সৎসংগতে মোবাইল নম্বৰ দিয়া হৈছে, তাতে আপোনালোকক যোগাযোগ কৰিলে সহজতে আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। সৎ চাহেব।